নমস্কাৰ, মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, এইকেইদিন ৰাজ্যজুৰি আলোচনাৰ বিষয় অসম লোকসেৱা আয়োগৰ কেলেংকাৰী। লোকসেৱা আয়োগৰ কেলেংকাৰী আজিৰ কথা নহয়, বৰঞ্চ যোৱা এটা দশক জুৰি APSC কেলেংকাৰী চৰ্চিত হৈ আছে। ৰাকেশ পাল নামৰ দুৰ্নীতিগ্ৰস্ত অধ্যক্ষজন ইতিমধ্যেই বহুদিন কাৰাবাস কটাই তেওঁ ওলাই আহিছে। নতুনকৈ গঠন হোৱা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ওলোৱাৰ লগে লগে ৰাজ্যজুৰি পুনৰ তোলপাৰ লাগিছে। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত কি আছে? তাৰ পৃষ্ঠাই আছে দুৰ্নীতিৰ বিৱৰণ, কিন্তু এইবোৰ সকলো প্ৰকাশ পালে কোন দোষী আৰু কোনে বক্ৰ পথেদি উপঢৌকনৰ জৰিয়তে চাকৰি ল'লে সেইবোৰ সকলোৰে সন্মুখত স্পষ্ট। কিন্তু তৎসত্ত্বেও কালি শুকুৰবাৰে খবৰ আহিছে যে 17জন APSCত বক্ৰ পথেৰে চাকৰি লোৱা বুলি অভিযুক্ত প্ৰাৰ্থীয়ে তেওঁলোকে ইতিমধ্যে হেৰুওৱা চাকৰিবোৰ ঘূৰাই পাব। অৰ্থাৎ কিয় ঘূৰাই পাব? তেওঁলোকক ইতিমধ্যেই বৰ্খাস্ত কৰা হৈছিল, ডিছমিছ কৰা হৈছিল। তাৰ পিছতো তেওঁলোকে ঘূৰাই পাব কিয়? তেওঁলোকে ন্যায়ালয়ক প্ৰত্যাহ্বান জনালে, ন্যায়ালয়ত গৈ প্ৰত্যাহ্বান জনালে চৰকাৰৰ এই স্থিতিৰ, আৰু চৰকাৰৰ তৰফৰ পৰা যি শপতনামা দাখিল কৰিব লাগিছিল সময়মতে, সেই সময়মতে শপতনামাখন দাখিল কৰা নহ'ল। যাৰ কাৰণে এইসকল দুৰ্নীতিগ্ৰস্ত, এইসকল বক্ৰ পথেৰে চাকৰি লোৱা প্ৰাৰ্থীসকলে পুনৰ চাকৰি পোৱাৰ পথ প্ৰশস্ত হ'ল। কেৱল সিমানেই নহয়, বিপ্লৱ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা আৰু যি অসৎ উপায় অৱলম্বন কৰি APSCত চাকৰি লোৱা বুলি ইতিমধ্যেই তালিকাভুক্ত হোৱা এনেকুৱা কিছুমান বিষয়া এতিয়াও অসামৰিক সেৱা আৰু পুলিচ সেৱাত কৰ্মৰত হৈ আছে। আনকি এনেকুৱা গোচৰো আছে য'ত গৌৰৱ গগৈৰ পাকিস্তান কেলেংকাৰী ইয়াক তদন্ত কৰিবলৈ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যি কমিটি গঠন কৰা হৈছে, যি পুলিচ বাহিনী, বিশেষ তদন্তকাৰী বাহিনী প্ৰস্তুত কৰা হৈছে, গঠন কৰা হৈছে, সেই বাহিনীটোত এনে লোকৰ অৱস্থিতি বৰ্তমান। এইবোৰ হৈছে অসম মুলুকৰ কাহিনী। এতিয়া আজি আমি আলোচনা কৰিবলৈ এজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ। তেওঁ হৈছে অসমৰ তদন্ত জগতৰ পুলিচৰ তদন্তৰ এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি। 2013 চনৰ পৰা প্ৰায় 5-6 বছৰ সময় তেওঁ বাতৰি কাকতৰ হেডলাইন হৈ আছিল আৰু স্বনামধন্য সাংবাদিক হোমেন বৰগোহাঁয়ে তেওঁৰ ওপৰত তেওঁক কেন্দ্ৰ কৰি নিবন্ধ লিখিছিল, য'ত তেওঁৰ নাম ধৰি কোৱা হৈছিল হু ইজ এফ্ৰেইড অৱ মুকুল শইকীয়া। এখন বিখ্যাত কিতাপৰ নাম ধৰি, এখন বিখ্যাত চিনেমাৰ নাম ধৰি কৈছিল হু ইজ এফ্ৰেইড অৱ মুকুল শইকীয়া। আৰু মুকুল শইকীয়া এই মুহূৰ্তত আমাৰ লগত উপস্থিত। নমস্কাৰ শইকীয়া ডাঙৰীয়া। নমস্কাৰ। মুকুল শইকীয়া ডাঙৰীয়াক অসমৰ বিভিন্ন ঠাইত মানুহে জানে, কাৰণ তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক। আৰু আৰক্ষী অধীক্ষক হিচাপে তেখেতে বিচিত্ৰ ধৰণৰ গোচৰ তদন্ত কৰিছে। তাৰ ভিতৰত ৰাকেশ পালৰ দ্বাৰা সংগঠিত, ৰাকেশ পাল বাহিনীৰ দ্বাৰা সংগঠিত এই APSCৰ গোচৰো আছে। লগত আছে সমাজ কল্যাণৰ সাংঘাতিক ডাঙৰ কেলেংকাৰী, য'ত বহুকেইজন সঞ্চালকে জেল ভাত খাব লগা হৈছিল। শইকীয়া ডাঙৰীয়া, আপোনাক প্ৰাগ নিউজলৈ স্বাগতম। ধন্যবাদ। মুকুল শইকীয়াই এখন কিতাপ লিখিছে আৰু এই কিতাপখনৰ নাম হৈছে স্বীকাৰোক্তি। এই কিতাপখনত কেইটামান গোচৰৰ, কেইটামান ঘটনাৰ সংক্ষিপ্ত বিৱৰণ আছে, কিন্তু এই গোচৰ আৰু এই বিৱৰণৰ উপৰিও ক'ব লগা বহুত আছে। মই স্বীকাৰোক্তি নামৰ কিতাপখনৰ আঁত ধৰি আৰু শেহতীয়াকৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিপৰ্ট, তাৰ আঁত ধৰি মই ক'ব খুজিছোঁ যে বহুতে ভাবে
যে ৰাকেশ পালৰ বিৰুদ্ধে বা APSCৰ গোচৰ আচলতে 2016 চনৰ পিছতহে তদন্ত হৈছে কথাটো সঁচা নহয় 2013 চনতে আপুনি তদন্ত কৰিছিলে ৰাকেশ পালৰ বিৰুদ্ধে হয় আপোনাক আপোনাৰ ওপৰাৱালা IPS বিষয়া চন্দ্ৰনাথনে হয় এখন কাগজত ওলোৱা এটা বাতৰিক কেন্দ্ৰ কৰি আপোনাক তদন্ত কৰিবলৈ কৈছিল হয় আৰু তেতিয়া আপুনি তদন্ত কৰি এটা প্ৰতিবেদন দাখিল কৰিছিল ৰাকেশ পালৰ গোটেই দুৰ্নীতিৰ প্ৰমাণ আপুনি দিছিল এই ঘটনাখিনি আমাক কওকচোন 2013 চনৰ ঘটনা হয় তেতিয়া মই ভিজিলেন্স অফিচত SP হিচাপত যোগদান কৰিছোঁ আমাৰ তেতিয়া ডাইৰেক্টৰ আছিলে ভিজিলেন্সৰ চন্দ্ৰনাথন এডিশ্যনেল DGP ৰেংকৰ আছিলে তেখেত আৰু মই যিমানটো জানো তেখেত এজন সৎ আৰক্ষী বিষয়া আছিল মই মোৰ লগত যিমান কৰ্মক্ষেত্ৰত পাইছোঁ সম্পূৰ্ণ সৎ এজন বিষয়া বহুত ল'ৰা ছোৱালী আমাৰ অফিচলৈ আহি APSC দুৰ্নীতিৰ কথা কয় তেওঁ কেতিয়াবা মোকো মাতি লৈ ৰুমত বোলে শুনাচোন এওঁলোকৰ কথা কাহিনীবিলাক এনেকুৱা হৈছে তাৰ পৰা এদিন তেওঁ ক'লে যে এটা এনকুৱাৰী কৰিব লাগে একদম কনফিডেন্সিয়েল কোনেও জানিব নালাগে এটা চিক্ৰেট এনকুৱাৰী কৰিব লাগে যে কি আছে কি খেলি মেলি হৈছে সেইমতে মই এনকুৱাৰী কৰি প্ৰায় 3 পেজৰ এটা ৰিপৰ্ট তেওঁক ছাবমিট কৰিলোঁ এইটো প্ৰিলিমিনাৰী এনকুৱাৰী বুলি কয় প্ৰিলিমিনাৰী এনকুৱাৰী হ'ল এনকুৱাৰী ভিজিলেন্সৰ এনকুৱাৰীৰ পৰ্যায় আছে 3টা এক হ'ল প্ৰিলিমিনাৰী এনকুৱাৰী য'ত যাৰ বিৰুদ্ধে তদন্ত হৈছে তেওঁ জানিব নালাগে প্ৰাথমিক তদন্ত তেওঁ জানিব নালাগে একদম সংগোপনে কৰিব লাগে ইয়াৰ পিছত আছে ৰেগুলাৰ এনকুৱাৰী বা নিয়মীয়া তদন্ত সেইটোত আসামীজনক মতাও হয় ডকুমেণ্টছ কল কৰা হয় কিন্তু কেছ ৰেজিষ্টাৰ নহয় ৰেগুলাৰ এনকুৱাৰীৰ পিছত তেওঁ সোধপোছো কৰা হয় কিন্তু তাৰ পিছত কেছ গোচৰ হয় আৰু সেইটো থানাৰ গোচৰৰ যি প্ৰক্ৰিয়া সেই একেধৰণৰ প্ৰক্ৰিয়া খালি আমাৰ ডকুমেণ্টেড ভিজিলেন্সৰ কেছবিলাক তদন্ত কৰি মই ৰিপৰ্ট দিলোঁ ৰিপৰ্ট দি মোৰ ৰিপৰ্টটো তেখেতে চন্দ্ৰনাথন ছাৰে যি ডাইৰেক্টৰ আছিল তেতিয়া তেখেতে গৃহ ৰাজনৈতিক বিভাগলৈ প্ৰেৰণ কৰিলে আচ্ছা ৰেগুলাৰ এনকুৱাৰীৰ অনুমতি বিচাৰে ৰেগুলাৰ এনকুৱাৰীৰ কাৰণে অনুমতি ল'ব লাগে এইখিনিতে মই এটা কথা কওঁ যদি দুৰ্নীতিৰ বিষয়ে বিৰুদ্ধে মানুহ সঁচাকেই কোনোবা চৰকাৰ বা কোনোবা ব্যক্তি চৰকাৰ এজন সজাগ ভিজিলেন্সতো ইমান বান্ধি থৈছে আপুনি প্ৰতিটো ক্ষেত্ৰতে চাব অনুমোদন এতিয়া মই জনাত প্ৰিলিমিনাৰী এনকুৱাৰী অনুমোদন ল'ব লাগে এতিয়া প্ৰিলিমিনাৰী এনকুৱাৰী অনুমোদন মুকলিভাৱে একো তদন্ত কৰিব নোৱাৰে মানে তাত যথেষ্ট সুৰুঙা থাকে চৰকাৰী যদি মানুহ থাকে তেওঁ প্ৰটেকশ্যন দিয়াৰ কাৰণে তেওঁৰ এগেইনষ্টে অনুমতি নিদিব চৰকাৰে তাৰপিছত মই ৰিপৰ্ট গৃহ বিভাগ পালেগৈ 1 মাহমানৰ পিছত মোক ভিজিলেন্সৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল খুব কম দিন আছিলোঁ 6 মাহমান হ'ব নেকি প্ৰথমবাৰ ট্ৰেন্সফাৰ হৈ গ'ল দিলে মোক দেৰগাঁও বেটেলিয়ন নহয় দেৰগাঁৱত এটা পিকলিৰ পোষ্ট এটা AIG ট্ৰেইনিং বুলি কয় আচ্ছা মই মানে পুলিচতে ট্ৰেইনিং কৰিলোঁ পুলিচতে থাকিলোঁ তেনেকুৱা এটা পোষ্টৰ কথা মই আজিলৈকে শুনা গম পোৱা নাছিলে যে এনেকুৱাও পোষ্ট এটা আছে তাত দিলে তাৰপিছত মই ভাবিলোঁ অলপ বেয়া লাগিছে গুৱাহাটীখন এৰি যাবলৈ গুৱাহাটী আহিলে আমি ভাল পাওঁ চাকৰি কৰিবলৈও ভাল পাওঁ তাৰপিছত তাত সুধিলোঁ যে কেনেকুৱা কি কথা বুলি ইয়াত আপোনাৰ বহিবলৈ চকীও নাই আপোনাৰ কোৱাৰ্টাৰটো বাদ দিয়ক কোৱাৰ্টাৰো নাই আপুনি ক'ৰবাত গেষ্ট হাউচৰ ৰুম চুম লৈ থাকিব লাগিব আৰু সেইকাৰণে অলপ মই টান পালোঁ টান পোৱাৰ পিছত কিন্তু পিছত কিবা কাৰণত মোক অলপ পুলিচৰো মানুহ আছিলে তেওঁলোকেও সহায় সাৰথি মোক কৰিলে বা কিছু এক্সাম ভাল মানুহৰ মাজতো বেয়া মানুহ দুটাই থাকে তেওঁলোকে সহায় কৰি মই এইখিনিতে দৰ্শকসকলক এটা কথা কওঁ যে 2013 চনত তেতিয়াৰ ADGP চন্দ্ৰনাথনৰ নিৰ্দেশত মুকুল শইকীয়াক ৰাকেশ পালৰ বিৰুদ্ধে APSCৰ গোটেই দুৰ্নীতিৰ বিৰুদ্ধে এটা প্ৰাথমিক তদন্ত কৰিবলৈ দিয়া হৈছিল এই প্ৰাথমিক তদন্তৰ 3টা পৃষ্ঠা মাত্ৰ সৰু এটা ৰিপৰ্ট তেওঁ দিছিল সেই ৰিপৰ্টটোৰ ভিত্তিত চন্দ্ৰনাথনে বিচাৰিছিল যে ইয়াৰ এটা ৰেগুলাৰ এনকুৱাৰী হ'ব লাগে হয় সেই ৰিপৰ্টটো গৃহ আৰু ৰাজনৈতিক বিভাগ পোৱাৰ দুদিন পিছতেই মুকুল শইকীয়াক দেৰগাঁৱলৈ বদলি কৰা হ'ল আৰু এনেকুৱা এটা চাকৰিলৈ বদলি কৰা হ'ল য'ত অফিচটো বাদে কোৱাৰ্টাৰ বাদে বহিবলৈ টেবুল চকীয়া জোৰো নাই শইকীয়া ডাঙৰীয়া তাৰ পিছত বিষয়টো কেনেকৈ উচ্চ ন্যায়ালয়ে পালে আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কেনেকৈ আপুনি আকৌ তদন্তলৈ ঘূৰি আহে মই এইখিনি কথা গৈ আছোঁ হয়
মই তেতিয়া ট্ৰেন্সফাৰ হৈছোঁ নৰ্মেল মই ভবা নাই যে কিবা এটা কাৰণ এই তিনিখিলা কাগজৰ কাৰণে যে হৈছে আপুনি ভবা নাই ভবা নাই মই ভাবিলোঁ যে কিবা এটা ক'ৰবাত খেলি মেলি হ'ল চাগে কোনোবা মানে ওপৰৰ ৰাজনৈতিক প্ৰভু কোনোবা অসন্তুষ্ট হ'ল কিবা কাৰণত আৰু ট্ৰেন্সফাৰ কৰিলে নহ'লে 3 মাহত সাধাৰণতে আৰু ভিজিলেন্সটো এনেকুৱা লুক্ৰেটিভ পষ্টটো নাছিল আমি যেতিয়া ভিজিলেন্সত সোমাওঁ তেতিয়া ভিজিলেন্সটোত নামেই নাজানে আৰু ইমান লোভনীয় চাকৰি নাছিল একো লোভনীয় চাকৰি নাছিলে যে মোক তাৰ পৰা খেদাই দিব হয় তথাপিতো তাৰ পৰা খেদালে যেতিয়া মই ভাবিলোঁ যে কিবা এটা কাৰণ আছে আৰু 6 মাহত খেদাইছে আৰু কোনো এটা নিৰ্দিষ্ট ভাল কামৰ কাৰণে মোক খেদোৱা নাই য'ত কাম নাই ততে খেদাইছে গতিকে মই কিবা এটা হেৰি কৰিলোঁ মই তাত জইন কৰিবলৈ তাৰপিছত 8ম অসম আৰক্ষী বাহিনীত মই জইন কৰিলোঁ প্ৰায় 2.5 বছৰ থাকিলোঁ তাত থকাৰ মাজত এদিন বেটেলিয়ানত দৰবাৰ বুলি এটা বস্তু কয় যে চব চিপাহী কনিষ্টবল বা এনেকুৱা মানুহৰ হিয়াৰিং লোৱা হয় মাহেকত এবাৰ পাতোঁ তেওঁলোকৰ সুবিধা অসুবিধা কি আছে কিবা ট্ৰেইনিঙৰ কম আছে নেকি কিবা আছে নেকি তেওঁলোকৰ পাৰ্চনেল কিবা প্ৰব্লেম আছে নেকি গোটেই কথাখিনি আলোচনা কৰা হয় মই মিটিং কৰি আছোঁ তেতিয়া মোলৈ এটা ফোন আহিছে অখিল গগৈয়ে মোক কৈছে অখিল গগৈৰ একচুৱেলি যি ৱাইফ এই মোৰ যি দেউতাৰ গাঁও তাৰ ওচৰে পাঁজৰে সেই সূত্ৰত মোক দাদা বুলি কেতিয়া কাৰণ তেওঁৰ ৱাইফতকৈ আমি ডাঙৰ বহুতখিনি অখিলো কিমান হ'ব মই গম পোৱা নাই এতিয়া ক'লে যে আপোনাৰ হাইকোৰ্টে আপোনাক ট্ৰেন্সফাৰ কৰিছে ভিজিলেন্সত আৰু ৰাকেশ পালৰ কেছটো আপোনাক এণ্ডৰ্ছ কৰিছে মই ক'লোঁ এইটো কি হ'ল এইটোতো ভালকৈ আছিলে কাৰণ মই জানো ৰাকেশ পালটো চৰকাৰৰ খাচ মানুহ তাৰ এগেইনষ্টে ট্ৰেন্সফাৰ কৰা মানে মইতো একদম বাঘৰ মুখত পৰিলোঁ তাৰপিছত মই হাইকোৰ্টৰ অৰ্ডাৰটো অনাই তাত হাইকোৰ্টে উল্লেখ কৰিছে যে মুকুল শইকীয়াক 7 দিনৰ ভিতৰত এই অৰ্ডাৰ ওলোৱাৰ 7 দিনৰ ভিতৰত ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনত পুনৰ ট্ৰেন্সফাৰ কৰিব লাগে আৰু তেওঁ 7 দিনৰ ভিতৰত তদন্ত কৰি ৰাকেশ পালৰ সা সম্পত্তিৰ হিচাপ আৰু APSCৰ এনমিলিটিৰ বিষয়ে তেওঁ আদালতক জনাব লাগে তাৰমানে অৰ্ডাৰটোত পোৱাৰ পৰা আপুনি ৰিপৰ্ট দিয়ালৈকে মাজত 14 দিন মাত্ৰ 14 দিন শইকীয়া ডাঙৰীয়া এইখিনিতে মোৰ এটা বিভ্ৰান্তি আছে যে আপুনি দেৰগাঁৱত বহি আছে আপুনি দৰবাৰ পাতি আছে নহয় মই বদলি হৈ গ'লো অষ্টম আৰক্ষী আপুনি ক'ত অভয়াপুৰী আচ্ছা অভয়াপুৰীত আপুনি দৰবাৰ পাতি বহি আছে আৰু আপুনি হঠাতে হাইকোৰ্টৰ কাগজখন পালে এই হাইকোৰ্টত গোচৰটো মুভ কৰিলে কোন হাইকোৰ্টলৈ গ'ল আপোনাক আনিবলৈ কোনে চেষ্টা কৰিছিল তদন্তলৈ আনিবলৈ হাইকোৰ্টত মোৰ যিটো আগৰ ৰিপৰ্ট সেইটো কেনেবাকৈ কালেক্ট কৰি অখিল গগৈয়ে এটা ৰিট পিটিশ্যন কৰিছিলে মোৰ যিমান দূৰ মনত আছে এইটো কেছ নম্বৰ 46/2013 হ'ব আচ্ছা হাইকোৰ্টৰ ৰিট পিটিশ্যন সেই ৰিপৰ্টটো অখিল গগৈৰ হাতত কেনেকৈ পৰিল সেইটোতো মই গম নাপাম আপোনাৰ কাৰণ সেই ৰিপৰ্টটো মই চৰকাৰক দি দিয়া ৰিপৰ্ট আৰু মই ইতিমধ্যে বেটেলিয়ান গুচি গৈছোঁ গতিকে কি সূত্ৰত কেনেকৈ অখিল গগৈ পালে মই এইটো নাজানো নাই ৰিপৰ্টটো কাৰ হাতত থাকিব পাৰে ৰিপৰ্টটোতো আপোনাৰ হাতত থাকিব পাৰে চন্দ্ৰনাথনৰ হাতত থাকিব পাৰে আৰু পলিটিকেল এণ্ড হোম ডিপাৰ্টমেণ্টত থাকিব পাৰে এই তিনিটা চ'ৰ্চতে থাকিব এই তিনিটা চ'ৰ্চৰ পৰাই লিক হ'ব লাগিব তিনিটা চ'ৰ্চত লিক হ'ব লাগিব আমি সাধাৰণতে কি হ'ল মই খুব কমেই দিন আছোঁ আমি যিবোৰ কাম কৰি দিলোঁ কাৰণ অফিচিয়েল এটা ৰেকৰ্ড এটা থাকেই আমি মেম' নম্বৰ নোট কৰি লওঁ আমাৰ হাতত নাৰাখোঁ ডকুমেণ্টছ আমি মেম' নম্বৰ নোট কৰি পেলাই তাত কাগজখন এৰি দিওঁ তাৰপিছত আৰু তাৰ কোনো নাৰাখে আচ্ছা ইয়াৰ পিছত অখিল গগৈয়ে কেছটো কৰিলে হাইকোৰ্টত আৰু সেইমতে হাইকোৰ্টে আপোনাক নিৰ্দেশ দিলে আচ্ছা ইয়াৰ পিছত পৰ্যায়টো কিয় আৰম্ভ হ'ল তাৰপিছত হাইকোৰ্টে মোক নিৰ্দেশ দিলে যে এইটো ৰিপৰ্ট দিব লাগে ৰাকেশ পালৰ সা সম্পত্তিৰ হিচাপ আৰু APSCত যিটো কি দুৰ্নীতি হৈছে এনমেলিজ হৈছে সেইটো ৰিপৰ্ট দিব লাগে তো মই এইটো পাই বৰ মনটো অলপ দুখো লাগিলে কাৰণ ইয়ালৈ আকৌ আহিব লাগিব এজেগাত ট্ৰেন্সফাৰ হৈ যোৱা এটা পানিছমেণ্ট হিচাপত আগত ট্ৰেন্সফাৰ হৈ গৈছোঁ সেই অফিচটোত আহিবলৈ কোনেও ইচ্ছা নকৰে আৰু ভিজিলেন্স এণ্টি কৰাপশ্যনৰ পোষ্ট কোনো লুক্ৰেটিভ পোষ্ট নহয় কোনো আহিবই নোখোজে কোনোবা যদি অফিচাৰক এপইণ্টমেণ্ট কৰে এতিয়া অলপ ষ্টেণ্ডাৰ্ডটো অলপ বাঢ়িছে ধৰক আমি থকাৰ পৰাই ইয়াৰ ষ্টেণ্ডাৰ্ডটো বহুতখিনি বাঢ়িছে তেতিয়া মানুহে জনা হৈছে যে ভিজিলেন্স অফিচ এটা আছে মই পুলিচ ডিপাৰ্টমেণ্টৰ মই মানুহ নাজানো ভিজিলেন্স অফিচটো ক'ত আছে মই ধৰক এডিশ্যনেল SP পৰ্যায়ৰ মানুহ তেতিয়ালৈকে মই যেতিয়া জইন কৰোঁ ভিজিলেন্স অফিচ মই নাজানো
তাৰপিছত ৰিপৰ্ট দিয়ে 7 দিনৰ ভিতৰত বদলি কৰিবলৈ ৰিপৰ্ট দিলে 6 দিন গুচি গ'ল মই একো চৰকাৰৰ পৰা নাপালোঁ মই ভাবিলোঁ যে ভালেই হ'ল যে চৰকাৰে আপুনিতো হাইকোৰ্টৰ অৰ্ডাৰটোহে পাইছে চৰকাৰৰ পৰা নাই মই অফিচিয়েলটো একো অফিচিয়েলি একো পোৱা নাই হাইকোৰ্টৰ পৰা অৰ্ডাৰো পোৱা নাই মই কালেক্ট কৰাইছোঁ কৰাইছোঁ কপি এটা কালেক্ট কৰাইছোঁ অফিচিয়েল মোৰ একো ইণ্টিমেশ্যন নাই 6 দিনলৈকে নাহিলে মই ভাবিলোঁ বাচিলোঁ এইটো অকণমান এই ঝাঞ্ঝাটাৰ পৰা অলপ আঁতৰি যাম 7 দিনৰ দিনাখন আগবেলা তেতিয়া হোম কমিশ্যনাৰ নে হোম ছেক্ৰেটেৰী LS চাংচন মহোদয় আছিল মই ঠিক পাহৰিছোঁ তেখেত কমিশ্যনাৰ আছিল তেওঁ মোক ফোন কৰিছিলে যে শইকীয়া আপুনি এতিয়া গুচি আহক আপুনি ইমিডিয়েট আৰু আজিৰ ভিতৰত আপুনি ভিজিলেন্সত জইন কৰিব মই লিখিত অৰ্ডাৰ একো পোৱা নাই খালি ভাৰ্বেল কৈছে আপোনাৰ লিখিত অৰ্ডাৰ কপি আমি অফিচত পঠাই আছোঁ আপুনি আহি পেলাই জইন কৰক মেম' নম্বৰ চব পঠাই আছোঁ আপুনি ভিজিলেন্স অফিচত আহিলেই গোটেইখিনি মেম' নম্বৰ পাব তো মই কোকৰাঝাৰত সেইদিনাখন মই যেতিয়া 6 দিনত একো নহ'ব বুলি জানো কোকৰাঝাৰত অলপ আমাৰ কিবা এটা কামত মই গুচি গ'লোঁ কোকৰাঝাৰৰ পৰা আহোঁ মই বোলোতো মেডাম মই নাপামেই মই কেনেকৈ পাম ইয়াত কৈছে নাই আজিৰ ভিতৰত জইন কৰিব লাগিব আপুনি 7টা 8টা 9টা আপুনি অফিচ খোলাই দিয়ক ফোন কৰি দিয়ক ৰাতি 9টা 10টালৈকে মানুহ থাকিব দৰকাৰ হ'লে আপুনি আজিৰ ভিতৰত জইন হ'ব লাগিব আজি জইন কৰি কালিলৈ হাইকোৰ্টত কাগজ যাব লাগিব জইন কৰা বুলি মই তেনেকৈ আহি ৰাতি হৈছে আৰু প্ৰায় আবেলি সময়ত মই কোকৰাঝাৰৰ পৰা ওলাইছোঁ 4-5 ঘণ্টাৰ জাৰ্ণি আহি পালোঁ ৰাতি জইন কৰিলোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত প্ৰাক্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়া যি 2013 চনতে আৰম্ভ কৰিছিল ৰাকেশ পালৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাত আপুনি স্বীকাৰোক্তিয়ে কিতাপখনত লিখিছে হয় যে এজন মন্ত্ৰীয়ে আপোনাক এখন হোটেললৈ মাতি নি তদানীন্তন কেবিনেট মন্ত্ৰী হয় তেতিয়া এজন কেবিনেট মন্ত্ৰী হয় আপোনাক হোটেললৈ মাতি নি হয় আপোনাক কিছু কথা শুনাইছিল আৰু কেইটামান কাম কৰিবলৈ কৈছিল হয় এই কথাখিনি আপুনি আমাক কওকচোন এই যেতিয়া মই ৰিপৰ্ট দিবলৈ ক'লে মই জইন কৰিলোঁ তাৰপিছত মোৰ প্ৰচেছটো আৰম্ভ হৈ গ'ল মই তেওঁৰ সা সম্পত্তি বিচৰা আগতে যদিও মই দিছিলোঁ সেই কাগজো হেৰাইছিলে বা সবিশেষ মনতো নাছিলে মই মানে সমগ্ৰ বস্তুটো আকৌ পুনৰ কৰি কেনেকুৱা কি খেলি মেলি ক'ত কি কৰিছে মাটি বাৰী আছে কি আছে সেই গোটেইখিনি চোৱা আৰম্ভ কৰিলোঁ তেতিয়াই MS চৌধুৰী বুলি তেখেতে এতিয়া মৃত তেখেতে ফোনত মোক ফোন কৰিলে MS চৌধুৰী মই বুজি পাইছোঁ কংগ্ৰেছৰ এজন নেতা আছিলে আমাৰ হাতীগাঁৱত ৰিভেৰিয়া যিখন হোটেল আছে মালিক হয় তেওঁ মোক ফোন কৰিলে তেওঁৰ লগত মোৰ চিনাকি আছে আগৰ চিনাকি আছে কাৰণ মোৰ ঘৰ গোলাঘাট আৰু তাত ডিমাপুৰত এখন ফাৰ্মেচী আছিলে আমি কেতিয়াবা ডিমাপুৰ মাৰ্কেটিং কৰিবলৈ যাওঁ ডিমাপুৰত এখন হংকং মাৰ্কেট বুলি আছে আমি তাত ধুনীয়া ধুনীয়া পেণ্ট চেণ্ট পায় জেকেট পায় সেইকাৰণে আমি তাত কৰিবলৈ যাওঁ গ'লে তাত তেওঁ গাইড কৰা তাৰপিছত আহি ইয়াত তেওঁ ব্যৱসায় ভাল হ'ল ব্যৱসায়টোত উদ্যোগৰূপে উন্নতি কৰিলে ক'লে যে আপোনাৰ লগত মিনিষ্টাৰে কথা পাতিব মই ক'লোঁ কোন মিনিষ্টাৰে বোলে কথা পাতিব আপোনাৰ লগত দিলে তেতিয়া মন্ত্ৰীজনে মোক ক'লে যে তুমি আহা এতিয়া ক'ত আছা মোৰ হোটেলত আহা মোৰ হোটেললৈ আহা মন্ত্ৰীজনে চৌধুৰী হোটেললৈ মতা নাই মোৰ হোটেললৈ বুলি ক'লে বুজি পালোঁ তাৰপিছত মই ক'লোঁ ফাঁকি এটা দিলোঁ যে ছাৰ মই আজিতো নাই কাৰণ এই তদন্ত আৰম্ভ কৰিছোঁ মোক যদি কিবা কাৰণত মাতি নি যদি টকা পইচা বিচাৰি আহিছোঁ বুলি মোক ইনভলভ কৰি ফচাই দিয়ে তেনেকুৱা হৈছে তেনেকুৱা হ'ব পাৰে তো ঘটনাটো মই তেতিয়া ADGPৰ লগত আলোচনা কৰিলোঁ চন্দ্ৰনাথৰ লগত তেতিয়া আলোচনা কৰি মই এটা ৰিটেন তেখেতে ক'লে যে মোক এটা ৰিটেন দি যাওক আপুনি যে মাতিছে মন্ত্ৰীয়ে মই গৈ আছোঁ ৰিটেন দিলোঁ এটা কপি মই ৰিচিভ কৰি মই লগত ৰাখিলোঁ লগত ৰাখি মই গ'লোঁ গৈ পালোঁগৈ মেনেজাৰজন খুব সম্ভৱ কিবা নেপালী সম্প্ৰদায়ৰ মানুহ নেকি তেনেকুৱা ধৰণৰ মানুহ আছিল মেনেজাৰে মোক দেখিয়ে চিনি পালে কিবা কাৰণত হয়তো আমাৰ খোজকাতলটো বহুতে পুলিচৰ মানুহ আছিলে বুলি গম পায় বা
কিবা কাৰণত বা আপুনি আহিব বুলি খবৰ দি থকা খবৰ দি হৈছে থৈছে। ছাৰ আহক আহক বুলি মোক তেওঁ লৈ গৈছে। লৈ গৈ তাতে মন্ত্ৰী তেখেতো আহিলে এটা ৰুমলৈ, এটা ডাঙৰ চুট টাইপৰ এটা ৰুম, ডাঙৰ ড্ৰয়িং ৰুমটো যথেষ্ট ডাঙৰ। ড্ৰয়িং ৰুমটোত যিটো আছে তাত কমচে কম 30জন মানুহ বহিব পাৰে, ডাঙৰ বেছ ডাঙৰ হ'ল। ডাঙৰ ভিতৰৰ বেডৰুমটো মই দেখা নাই, বেডৰুমটো 30জন মানুহ বহিব পাৰে। তাত 11জনমান মানুহ বহি আছিল, অলমষ্ট মই গন্তি কৰিছোঁ, মোৰ মনত আছে এককৈ মই গন্তি কৰিছোঁ মানুহ কিমান হ'ব। তাৰ মাজতে মন্ত্ৰী ডাঙৰীয়াই মোক একো বেয়াকৈ কোৱা নাই, মেনেজাৰক কৈছে যে শইকীয়া চাহাবক দাৰু চাৰু খোৱা। দাৰু চাৰু মই ক'লোঁ যে মই ছাৰ নাখাওঁ, নাখাওঁ মই। তাৰপিছত চাহ দিলে। তাৰপিছত তাত যিকেইজন মানুহ আছে তেওঁলোকে মোক মানে মন্ত্ৰীৰ সন্মুখতেই আৰু, মন্ত্ৰী অৱশ্যে মোক একো কোৱা নাই, তেওঁলোকে মোক আৰম্ভ কৰিলে আপুনি কি বুলি ভাবিছে নিজকে? আপুনি SP হয় বহুত ডাঙৰ মানুহ হ'ল বুলি ভাবিছে নেকি? আপুনি APC চেয়াৰমেনৰ এগেইনষ্টে লাগি গৈছে। আপোনাক আমি 12 বজাই দিব পাৰোঁ, আপোনাৰ চাকৰি যাব। দুজন মানুহে তেনেকৈ কৈছে। এজনে কৈছে যে আপোনাৰ ওপৰত আমি 500 কোটি টকাৰ মানহানি কেছ কৰিম। তেওঁ এজন এডভকেট আছিল। আছিলে। মই ক'লোঁ আপুনি কৰক, যি 500 কোটি, মই ভিখাৰী মানুহ ক'ৰ পৰা দিম? 500 কোটি টকাটো আপুনি যি কৰে কেছ কৰি থাকক আৰু। তাৰপিছত মন্ত্ৰী ইণ্টাৰফেয়াৰ কৰি অলপ ক'লে, নাই শুন, মোক ক'লে যে এটা কথা, এইবোৰ বাদ দে, আগৰ যি দিছিলি ৰিপৰ্ট চব ফাঁকি দে, এইবোৰ চব ফাঁকি দিয়ে, এনেকৈ কৈ দিয়ক যে আগতে ভুলতে দিলোঁ, মই বাই মিষ্টেক গুচি গ'ল। এতিয়া নতুন ৰিপৰ্ট আমি লিখি দিম, দি দিম, চহী কৰি দিম। আৰু লগে লগে তুমি SPও পোৱা নাই নহয় ডিষ্ট্ৰিক্টৰ? মই বোলো নাই পোৱা। ডিষ্ট্ৰিক্ট কোন ডিষ্ট্ৰিক্ট লাগে কৈ দিবা, মই যোনটো ডিষ্ট্ৰিক্ট লাগে দি দিম। মই ক'লোঁ ছাৰ এইটো প্ৰব্লেম হ'ব, এটা ষ্টেণ্ড মই আগতে যিটো ডকুমেণ্টছ কোৰ্টৰ হাতত মোৰ আছে মই দি থৈছোঁ, তাৰ পৰা আঁতৰি আহিবলৈ মোৰ প্ৰব্লেম হ'ব। নাই সেইবোৰ নহয়, তুমি সেইটো দিবই লাগিব, তেনে কৈছে। তাৰপিছত মই ক'লোঁ যে ছাৰ মই নোৱাৰিম। তথাপিতো তেওঁ বহুত প্ৰেছাৰ দিয়াৰ কাৰণে ছাৰ মই ভাবি চাম বুলি কৈ ওলাই শইকীয়া ডাঙৰীয়া, হয়, আপুনি কিতাপখনত মন্ত্ৰীজনৰ নাম উল্লেখ কৰা নাই। হয়, গোটেই কাহিনী ঘটনাচক্ৰৰ পৰা হয়, মই অলপ এটা ধাৰণা কৰিছোঁ। হয়। আপুনি বাৰু এতিয়া আমাৰ দৰ্শকসকলক ক'বনে যে সেই 11জন মানুহৰ ভিতৰত থকা তদানীন্তন কেবিনেট মন্ত্ৰীজন কোন আছিল? এই কথাটো কোৱাত চাওক, মই গোটেই কথাখিনি কৈছোঁ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা, ব্যক্তিগতভাৱে মই যিখিনি সমষ্টিৰ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। কিন্তু মোৰ হাতত কোনো লিগেল প্ৰমাণ নাই, গতিকে মই তেওঁৰ নামটো পটককৈ ল'বলৈ অসুবিধা হ'ব। আপোনাৰ হাতত কোনো লিগেল প্ৰমাণ নাই? হয়। মোৰ হাততো কোনো আইনগত প্ৰমাণ নাই। হয়। কিন্তু আপুনি মোক যিটো বৰ্ণনা দিলে হয়, যে আপুনি মোৰ হোটেললৈ আহক, হয়, আৰু হোটেলখন মোৰ বুলি ক'লে, হয়, আৰু তেওঁৰ হোটেলৰ যদি লোকেশ্যনটো, জেগাটো যদি আমি ৰাণী বাগানৰ ওচৰে পাঁজৰে বুলি ধৰোঁ, শংকৰদেৱ নেত্ৰালয়ৰ ওচৰে পাঁজৰে বেলতলাৰ ওচৰত বুলি ভাবোঁ, ধৰি লওঁ, কাৰণ মন্ত্ৰীৰ হোটেল গুৱাহাটীত কেইজন মন্ত্ৰীৰ হোটেল আছে? আমাৰ চব নখদৰ্পণত আছে। গুৱাহাটীত মন্ত্ৰীৰ হোটেল নাই। আপুনি হিচাপ কৰক, গভৰ্ণমেণ্ট কেইবাখনো পাৰ হৈ গ'ল, মন্ত্ৰীৰ ইয়াত হোটেল নাই। টেলিভিশ্যন চেনেল আছে মন্ত্ৰীৰ অন্য ডাঙৰ শ্বপিং মল আছে, মন্ত্ৰীৰ হস্পিটেলত ইনভেষ্টমেণ্ট আছে, হোটেলত ইনভেষ্টমেণ্ট আছে, হোটেল লোকৰ। কিন্তু এজন মন্ত্ৰীয়ে ইয়াত হোটেল নিজৰববীয়াকৈ বুলি ক'ব পৰা হোটেল আছে, সেইখন হৈছে হোটেল নক্ষত্ৰ। আৰু নক্ষত্ৰ হোটেলৰ মালিক গৌতম ৰয়। গৌতম ৰয় তৰুণ গগৈৰ দিনত, আপুনি সঁচা মিছা মোক ক'ব নালাগে, গৌতম ৰয় তৰুণ গগৈ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰী আছিল, আৰু বৰ্তমান তেওঁ বিজেপিৰ নেতা। এতিয়া গৌতম ৰয় যদি হয় তেনেহ'লে মই বুজি পালোঁ, কাৰণ ৰাকেশ পালৰ লগত ঘনিষ্ঠ মন্ত্ৰী কোন আছিল তেতিয়া? ৰাকেশ পালক APSCৰ মেম্বাৰ কৰোঁতে তৰুণ গগৈক কোনে হেঁচা দিছিল? তাৰ প্ৰমাণ মই কমেও 5জন ইয়াত থিয় কৰাব পাৰিম। গতিকে মই সেই কথাটো বুজি পাইছোঁ, আৰু দৰ্শকসকলৰ জ্ঞাতাৰ্থে মই এই কথাটো স্পষ্ট কৰি দিছোঁ।
এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। মেজমেলৰ মজিয়ালৈ পুনৰ ঘূৰি আহিছোঁ আৰু মেজমেলত আজি উপস্থিত প্ৰাক্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়া, যিজনে 2013 চনতে আৰম্ভ কৰিছিল ৰাকেশ পাল আৰু APSCৰ কেলেংকাৰী তদন্ত। এতিয়া শইকীয়া ডাঙৰীয়া মোক কওক, আপুনি কাৰো নাম ল'ব নালাগে, হয়, আপুনি পুলিচৰ মানুহ, হয়। প্ৰমাণবিহীনভাৱে আপুনি একো কথা নকয়। মই সাংবাদিকতা কৰোঁ, প্ৰমাণবিহীনভাৱে ময়ো একো কথা নকওঁ। হয়, মোৰ হাতত নিৰ্দিষ্ট প্ৰমাণ আছে কাৰণেই মই কথাটো কৈছোঁ। হয়, শইকীয়া ডাঙৰীয়া, ইয়াৰ পিছত আপোনাৰ বহুত আহুকলীয়া পৰিস্থিতি হৈছিল। হয়। এই ৰিপৰ্টটো দিয়াৰ পিছত হয়। আপোনাৰ পৰিয়ালৰ ওপৰতো এটা আক্ৰমণৰ নিচিনা ঘটনা ঘটিছিল হৈছিলে, হয়, আৰু একাধিক আপুনি সা সুবিধা, লোভ প্ৰলোভন বহুত পাইছিলে। হয়। এই ঘটনাবোৰ অকণমান দৰ্শকসকলক ক'ব নেকি? মই আপোনাক ক'লোৱেই যে এই তেওঁ কি প্ৰলোভন দিছিলে মোক, যে তেওঁ এখন জিলাৰ SP হোৱা মানে প্ৰলোভন দিছিলে মোক, য'ত বহুত SPয়ে তাত যাবলৈ আগ্ৰহ যথেষ্ট কৰিব, কাৰণ তাত কয়লাৰ চিণ্ডিকেটো আছে, চুফাৰী চিণ্ডিকেটো আছে, এনেকুৱা আছে। তেনেকুৱা জিলাবিলাক কি কি? তেনেকুৱা জিলা আছে, বহুতখিনি জিলা আছে। কয়লা চুফাৰীৰ সৰবৰাহ কৰা জিলা আপোনাৰ মই যদি সুধোঁ যে কাৰ্বি আংলং আছে, কাৰ্বি আংলঙৰ মাজতেই চুফাৰী আৰু বৰাক উপত্যকা? বৰাক উপত্যকাৰো আছে। বৰাক উপত্যকাৰ আপোনাৰ কৰিমগঞ্জ আছে, তিনিচুকীয়া, শিলচৰত। তিনিচুকীয়াৰ মাজেদি কয়লাৰ কাৰবাৰ আছে, কয়লাৰ কাৰবাৰ আছে। নাগিনীমৰা আছে, শিৱসাগৰৰ নাগিনীমৰা আছে। তাৰপিছত কাৰ্বি আংলঙৰ কয়লা মাটিতো কয়লা পায়, তেনেকুৱা বহুত স্থান আছে। আৰু লিডুত যিটো আপোনাৰ হেৰি আছে, ধৰক এইটো কক ইণ্ডাষ্ট্ৰীৰ নামত তেনেকুৱা যিখিনি হৈ আছে, এই বহুতখিনি আছে কাৰবাৰটো গোটেই অসম। সেই জিলাবিলাকলৈ আপোনাক SP কৰি দিয়াৰ প্ৰলোভন দিছিল? হয়। আপুনি গ্ৰহণ নকৰিলে? হয়, গ্ৰহণ নকৰিলোঁ। এইটো কাৰণেই মই ক'ব খোজা নাই যে মই খুব অনেষ্ট মানুহ, মোৰ বিবেকেও নক'লে। আৰু দ্বিতীয় কথা কি, এইটো এটা প্ৰশ্ন। মই চাওক, মই এইটো কেলৈ গ্ৰহণ নকৰিলোঁ, তো মোৰ অনেষ্টি আছেনে নাই বা হেৰি আছেনে নাই, মই কথাটো ক'বলৈ নাযাওঁ। মই নিজে APSC পোৱাত চাওক, মই আজি ৰিটায়াৰ হৈ গ'লোঁ, মই SP হিচাপত। মোক যদি মই প্ৰাপ্যৰ পৰা বঞ্চিত নহ'লোহেঁতেন, মই মিনিমাম DIG হ'লোহেঁতেন, হয়তো IGP হৈ গ'লোহেঁতেন। 92ত যদি মই পালোহেঁতেন, 92ত মই প্ৰিলিমছ পাছ কৰিছোঁ, ভাইভা ৰিটেন পাছ কৰিছোঁ, ভাইভাত মোক ফেইল কৰাই দিয়ে। ভাইভা মানে কি হয় আপোনালোকেওতো সংবাদ জগতৰ মানুহ ভালকৈ জানে। 93 বেটছ মই প্ৰিলিমছ পাছ কৰিছোঁ, ভাইভা পাছ কৰিছোঁ। 92 বেটছত আপোনাৰ নিতুল গগৈহঁত, তেওঁলোকতো IGP হ'ল। আৰু 93 বেটছত আপোনাৰ বৰ্তমান কমিশ্যনাৰ তেখেত, গুৱাহাটী চিটিৰ কমিশ্যনাৰ, তেখেতোতো IGP হ'ল। এই দুটা সুযোগ মই হেৰুৱাইছোঁ। দুটা পৰীক্ষাত আপুনি ভাইভাত আপুনি মিছ কৰিছোঁ কাৰণে মোৰ ধৰক মোৰ চাকৰি, মোৰ অলপ কিছু বয়সত সোমোৱা আগতে মই বেলেগ চাকৰি কৰিছিলোঁ। গতিকে আপুনি যথেষ্ট বয়সত সোমাব লগা হ'ল। মই চাহ সন্থাত আছিলোঁ আগতে এসময়ত। তাৰপিছত সেইকাৰণে মোৰ প্ৰমোচনেই নহ'ল। চাওক, মই বহুত নিজে ব্যক্তিগতভাৱে চাফাৰ কৰা, গতিকে মোক এইটো বিবেকে নক'লে। আৰু মই বহুত কষ্ট কৰি অহা, মোৰ দেউতা পুলিচৰ বিষয়াই আছিলে, কিন্তু আমি খুব সৰুতে ঢুকাইছে কাৰণে আমি যথেষ্ট কষ্ট কৰি আমি ডাঙৰ হোৱা। ল'ৰা ছোৱালীও বহুত আটাইখিনি পঢ়া শুনা কৰিলে। তাৰপিছত মই যেতিয়া পৰীক্ষা দি থাকোঁ, সকলোৱে কয় সেইটো টাইমত যে পৰীক্ষা দিছে, পাছ কৰিলে কি হ'ব, পইচা ক'ৰ পৰা দিব? তেতিয়াই APSC আপুনি জানে? জানো। মই দেখিলোঁ যে বহুত গৰীব ল'ৰা ছোৱালীক এটা সহায় কৰা হ'ব। মই কাইলৈ পইচা খাম, গাড়ী দুখন কিনিম, ক'ৰবাত গাড়ীখন যদি ভগৱানেই নকৰক ক'ৰবাত যদি লাগিয়ে যায় চেচ। গতিকে এটা মই কাম কৰি থৈ যাওঁ। মই তেনেকুৱা ধৰণৰ এটা সপোন মিছন লৈছোঁ যে মই যিখিনি ভুগিছোঁ সেইখিনি মই প্ৰতিকাৰ কৰিম, এনেকুৱা এটা মিছন লৈ। তাৰপিছত আপোনাক APSC গোটেই তদন্তৰ পৰা আঁতৰাই দিয়া হ'ল? কেনেকৈ? তাৰপিছত ঘটনা হ'ল কি, তেতিয়া হাইকোৰ্টে মোক দায়িত্ব দিয়াৰ পিছত মই হাইকোৰ্টক আপোনাৰ প্ৰথম সপ্তাহত যিটো আছে ৰিপৰ্ট দিলোঁ।
ৰিপৰ্ট দিয়াৰ পিছত হাইকোৰ্টে মোৰ পৰা আৰু ইলাবৰেট ৰিপৰ্ট বিচাৰিলে আৰু সা সম্পত্তি আৰু এনমেলিটিজ লাগে তো নেক্সট উইকত আপোনাৰ মই বহুত কষ্ট কৰিছোঁ আপুনি এইখিনি যে কষ্ট কৰিছোঁ আৰু প্ৰতিদিনে মই প্ৰায় উজাগৰি নিশা কটাইছোঁ কাৰণ চৰকাৰে বেয়া পায় তেওঁলোকৰ খাচ মানুহক হাত দিছোঁ মোক মানে মাতে কোৰ্টৰ ৰোষত পৰে বুলি পৰাপক্ষত মাতিবও নোখোজে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি এটা মানে আপুনি চাকৰিত থাকিলে গম পাব আপুনি এতিয়া নিউজ এজেঞ্চি ইয়াত আহিলে যদি সকলোৱে আপোনাক যদি এখেত এমপ্লয়ী আছে আহে সকলোৱে যদি অলপ ছাইড কাটি থাকে তো মনত বহুত বেয়া লাগে তো ছেকেণ্ড উইকত যিটো ৰিপৰ্ট দিলোঁ তাৰ পৰা ৰাকেশ পালৰ মানে হেৰি হ'ল কি কয় তেওঁৰ মানে ওপৰত কোৰ্টে ৰাকেশ পালৰ সা সম্পত্তিৰ ওপৰত CBI ইনকুৱাৰী দিলে CBI ইনকুৱাৰী দিলে আৰু যিটো আপোনাৰ এনমেলিটিজৰ ওপৰত এটা জুডিচিয়েল এনকুৱাৰী দিলে চৰকাৰে এইটো কোনো ব্যৱস্থাৰ লগে লগে নহ'লে তেতিয়া কিন্তু বিজেপি চৰকাৰেই আছে ব্যৱস্থাৰ লগে লগে নল'লে তেতিয়া সোণোৱালৰ চৰকাৰ আছে তাৰপিছত ৰাকেশ পাল সুপ্ৰিম কোৰ্ট যাবলৈ সুযোগ দিয়া হ'ল সুপ্ৰিম কোৰ্টত বহুত দিন এই বিষয়টো পৰি থাকিলে পৰি থকাৰ পিছত সুপ্ৰিম কোৰ্টৰ যেতিয়া ডিব্ৰুগড়ৰ এই মহিলাগৰাকী আহি কেছ দিয়েহি তাৰপিছতহে চৰকাৰক গাল দিছে তাৰপিছত কথাটো আকৌ মানে পুনৰুত্থান ঘটিলে APSC কেলেংকাৰী শইকীয়া ডাঙৰীয়া ৰাকেশ পালৰ তদন্তৰ পিছৰ যিখিনি তদন্ত সেইখিনিতে গোটেই মানুহবোৰ পলাল ধৰিলে এনেকুৱা ঘটনাবোৰ ঘটিল আপুনি যেতিয়া তদন্ত কৰি আছিল সেই পৰ্যায়লৈ যোৱাগে নাছিল গোটেই পৰিস্থিতি এতিয়া মোক কওক দুজন মানুহ বাকীটো বহুত মানুহক গ্ৰেপ্তাৰ কৰিলে স্বয়ং ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিলে স্বয়ং এক্সামিনেশ্যন কণ্ট্ৰলাৰ এছিষ্টেণ্ট এক্সামিনেশ্যন কণ্ট্ৰলাৰ এইবিলাকক গ্ৰেপ্তাৰ কৰিলে বহুকেইজন সদস্যক গ্ৰেপ্তাৰ কৰিলে কিন্তু দুজন মানুহক দীৰ্ঘদিন ধৰি আৰু এজনক আজিও গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই বিপ্লৱ শৰ্মা কমিটিৰ তদন্তত আছে আৰু এই কথাটো আদালতত মানে আইনৰ লগত পৰিস্থিতি থকা সকলো মানুহে জানে যে ৰাজীৱ পাল ৰাকেশ পালৰ যিজন ভাতৃ হয় যাৰ ছপাখানাত ভুৱা বহি ছপোৱা হৈছিল তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰা পৰ্যন্ত এই গোটেই তদন্তটো সম্পূৰ্ণ কৰিব পৰা নাযায় আৰু ৰাজীৱ পাল আজিও পলাতক এই ঘটনাটো আপুনি কি ধৰণে গ্ৰহণ কৰিছে মোৰ যিটো ইনফৰমেশ্যন মানে কোৱা সি সম্ভৱ নেপালত কিবা পলোৱাৰ চান্স থাকিব পাৰে আৰু তেওঁ ৰাজীৱ পালৰ ঘৰ মোৰ অনুসন্ধানৰ মাজতো মই চাইছিলোঁ যিটো SB হেডকোৱাৰ্টাৰৰ পৰা চিধা মই পথটোৰ নাম পাহৰিছোঁ চিধা গৈ এটা তিনিআলি L টাইপ হৈছে L টাইপৰ বাওঁহাতৰ ঘৰটো তাত তলৰ ফ্ল'ৰত ৰাজীৱ পাল থাকে মই ৰাকেশ পালৰ সা সম্পত্তিৰ হিচাপ থাকোঁতে এই ঘৰটো চাইছোঁ তো তেওঁক কি কাৰণত ধৰিব পৰা নাই মই নাজানো কাৰণ ধৰক ডাঙৰ বাহিৰৰ ষ্টেটৰ পৰাও মানুহ ধৰি অনা মানুহে তো ৰাকেশ পালৰ ভাতৃক কি কাৰণত এতিয়াও ধৰিব পৰা নাই ধৰি লওক এতিয়া নীৰৱ মোদীক আমি ধৰিব পৰা নাই কিন্তু নীৰৱ মোদী ক'ত আছে আমি অৱস্থানটো জানে ইংলেণ্ডত তেওঁৰ কেছ চলি আছে তেনেকৈ বিজয় মালিয়াৰ অৱস্থানটো জানো ললিত মোদীৰ অৱস্থানটো জানো কিন্তু ৰাজীৱ পালৰ সূত্ৰই আমি নাজানো তেওঁনো ক'ত আছে বা ক'ত কি কৰিছে এই কথাটো আমি নাজানো এনেকুৱা ঘটনা ঘটিব পাৰে নেকি অসম পুলিচ ইমান দুৰ্বল নে আমাৰ ইনভেষ্টিগেটিং এজেঞ্চিবোৰ ইমান দুৰ্বল নে এটা মানুহ এনেকুৱা ধৰণে নোহোৱা হৈ যোৱাটো অতি টান শুনক এটা মানুহ কেতিয়াও অকলশৰে থাকিব নোৱাৰে আমি এইটো সাইকোলজিৰ ওপৰতে বেছ কৰি যথেষ্ট মানুহ পুলিচত যেতিয়া চাকৰি কৰোঁ ধৰোঁ সি কাৰোবাৰ নহয় কাৰোবাৰ লগত কণ্টেক্ট কৰিবই তাৰ ৰিলেটিভ তাৰ ফ্ৰেণ্ড আৰু মই এইটো কেতিয়াও বিশ্বাস নকৰোঁ ৰাজীৱ পালে তেনেকুৱা কোনো মানুহৰ লগত কণ্টেক্ট নাই যোগাযোগ ডেফিনেটলি অভাৰ টেলিফোন হওক কিবা ধৰণে মেছেঞ্জাৰ দি হওক গতিকে সেইবিলাক মানুহৰ ওপৰত নজৰ ৰাখি সেইবিলাক মানুহৰ ওপৰত যোগসূত্ৰ ৰাখি
দৰকাৰ হ'লে তাক ধৰিবৰ কাৰণে এটা SIT ফৰ্ম কৰিব লাগে উইথ এক্সপাৰ্ট অফিচাৰ্ছ, অলপ য়ং অফিচাৰ্ছ, তেওঁলোকৰ যুঁজ থাকে তাৰমানে। আৰু লগত ছিনিয়ৰ অফিচাৰ মানে অলপ বয়সস্থ দিব লাগে, গাইড কৰিবৰ কাৰণে, আৰু নতুন এনাৰ্জেটিক অফিচাৰ দিব লাগে। মই ভাবোঁ তেওঁক ধৰাটো বিশেষ টান কঠিন নহয়। মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। মুকুল শইকীয়াৰ লগত আলোচনা অব্যাহত থাকিব। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে, আৰু চলি আছে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মুকুল শইকীয়াৰ লগত আলোচনা, য'ত আমি আলোচনা কৰিছোঁ APSCৰ কেলেংকাৰীৰ আৰম্ভণিৰ পৰ্যায় আৰু কিদৰে এগৰাকী পুলিচ বিষয়াই নিগৃহীত হ'ব লগা হৈছিল ৰাকেশ পালৰ বিৰুদ্ধে তদন্ত কৰি। শইকীয়া ডাঙৰীয়া, মই আৰু এটা কথা আপোনাক সুধিব খোজোঁ। সেইটো হ'ল যে যোৱা আজি 4-5 দিন ধৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনক লৈ যিটো উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ ভিতৰত 500 পৃষ্ঠাৰ পৰা 510 পৃষ্ঠাৰ যিখিনি কথা, এইখিনি কথাই বেছি আলোড়নৰ সৃষ্টি কৰিছে। মোৰ হাতত 1600 পৃষ্ঠাৰ সেই গোটেই প্ৰতিবেদনটো আছে। এতিয়ালৈকে মই তাত ভালদৰে চকু ফুৰাবলৈ সময় পোৱা নাই, কাৰণ এটা ন্যায়িক প্ৰতিবেদনৰ আনুষ্ঠানিকতা আৰম্ভণিতে বহুত থাকে। গতিকে যিবোৰ কথা অৱতাৰণা কৰে সেইবোৰ আচলতে সকলো পাঠকৰ কাৰণে বা আমাৰ দৰ্শকৰ কাৰণে দিয়াটো যুক্তিসংগত নহয়। বহুত ৰেফাৰেঞ্চ থাকে আৰু তেওঁলোকৰ বহুত লিগেল আনুষ্ঠানিকতা থাকে। এতিয়া এই যে 500 পৰা 510 পৃষ্ঠাৰ ভিতৰত কথাখিনি আছে, এইখিনি হৈছে ডক্টৰ মৃগেন শইকীয়া বুলি এজন পশুপালন চিকিৎসক, পশু চিকিৎসকৰ এটা তেওঁৰ স্বীকাৰোক্তি। আৰু এই ডক্টৰ মৃগেন শইকীয়া তেওঁ ৰাকেশ পালৰ ঘনিষ্ঠ আছিল, আৰু প্ৰথম যেতিয়া অভিযোগ উঠিছিল 2016 চনত যেতিয়া তদন্ত হৈছিল, 16 চনত তদন্ত হোৱাৰ সময়ত ডক্টৰ শইকীয়াৰ বিৰুদ্ধে অভিযোগ আছিল যে এই যে ডুপ্লিকেট উত্তৰ বহীবোৰ প্ৰস্তুত কৰা হৈছিল প্ৰাৰ্থীসকলৰ বাবে, এই ডুপ্লিকেট উত্তৰ বহীবোৰ লিখা আৰু তাক গোটেইখিনি কাম কৰাৰ দায়িত্বত আছিল ডক্টৰ মৃগেন শইকীয়া। তেওঁ হয়তো কাৰোবাক ঠিকা দি পেলাই কৰাইছিল বা এইটো বেলেগ কথা, আৰু তেওঁ নিয়মিতভাৱে ৰাকেশ পালৰ হৈ ধনো সংগ্ৰহ কৰিছিল। এই ধৰণৰ অভিযোগ আছিল। সেই অভিযোগবোৰ সঁচা মিছা মই নাজানো। এতিয়া 16 চনত যেতিয়া আপুনি যিটো ডিব্ৰুগড় কেছৰ ৰেফাৰেঞ্চ দিলে, সেই ডক্টৰগৰাকী যিগৰাকীয়ে কেছটো কৰিলে, সেই কেছটো হোৱাৰ লগে লগে মৃগেন শইকীয়াৰ আধাৰত আহিলে, আৰু মৃগেন শইকীয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু হ'ল। নৱেম্বৰ মাহত যেতিয়া গোচৰ ৰুজু হ'ল, সেইদিন ধৰি পেলাই মৃগেন শইকীয়া পলাতক। 16 চনৰ পৰা 2021 চনলৈকে সুদীৰ্ঘ 5 বছৰ কাল মৃগেন শইকীয়া পলাতক হৈ আছিল। সেইজন মৃগেন শইকীয়াক আমি কিমান দূৰ বিশ্বাসত ল'ব পাৰোঁ? কাৰণ তেওঁ তদন্ত প্ৰক্ৰিয়া যি সময়ত আটাইতকৈ বেছি ত্বৰান্বিত অৱস্থাত আছিল, তেওঁ সহযোগ নকৰিলে। এজন মানুহ চাওক, এজন তেওঁ ডক্টৰৰ মানুহ, ডক্টৰৰ পদমৰ্যাদা অৱমাননা কৰি তেওঁ দালাল ৰূপত অৱতীৰ্ণ হৈছে। মৃগেন শইকীয়াক মোৰ অনুসন্ধানৰ ওপৰত সময়তো মৃগেন শইকীয়াক বিষয়ে মই বহুখিনি জানিছিলোঁ। যদিও প্ৰতিবেদন সম্পূৰ্ণ উল্লেখ কৰা নহ'ল, কাৰণ খুব শ্বৰ্ট টাইমৰ ভিতৰত প্ৰতিবেদন দিব লগা হ'ল। আৰু মৃগেন শইকীয়াক এবাৰ মই লগো পাইছিলোঁ এজন RTI কৰ্মীৰ ঘৰত পতা এটা অনুষ্ঠানত। আপুনি যিদিনাকে ইংগিত দিছে তাৰ পৰা ধৰিব পাৰি যে RTI কৰ্মীজন দুলাল বৰাৰ বাহিৰে নাম আপুনি ক'ব নালাগে, মই জানো। RTI কৰ্মীজনৰ ঘৰত, দুলাল বৰাৰ ঘৰত এটা অনুষ্ঠানত তেওঁ আছিলে। আপুনি কিয় গৈছিলে তালৈ? নহয়, মোক মাতে, মই RTI কৰ্মী, মই আপোনাৰ কওঁ যে দুলাল বৰাৰ আমাৰ ভিজিলেন্স অফিচত যদি আপুনি ৰেকৰ্ড চাই, দুলাল বৰাই দিয়া 100ৰো ওপৰ অধিক এজাহাৰ আছে। প্ৰিয় দৰ্শক, দুলাল বৰা নামৰ RTI কৰ্মীজন, যিজনৰ বিৰুদ্ধে অজস্ৰ অভিযোগ, আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে মৃগেন শইকীয়াই যে দুলাল বৰাই তেওঁৰ পৰা পইচা লৈছিল। কিহৰ কাৰণে? যে IPS অফিচাৰ আনন্দ প্ৰকাশ তিৱাৰী আৰু এজন ৰাকেশ পাল, এই দুয়োজনে খুব দামী চুৰি গাড়ী লুকুৱাই ৰাখিছিল। আৰু যে দুলাল বৰাই RTI কৰি পেলাই এই কথাখিনি উলিয়ালে, দুলাল বৰাই এইখিনি ৰাজহুৱা কৰিম বুলি যেতিয়া ভাবুকি দিলে, তেতিয়া 3 লাখ টকা দি দুলাল বৰাৰ মুখ বন্ধ কৰা হ'ল। AP তিৱাৰীৰ বিৰুদ্ধে তেওঁ এইটো নকৰিলে, কিন্তু ৰাকেশ পালৰ বিৰুদ্ধে তেওঁ কৰিলে, কাৰণ ৰাকেশ পালে পইচা দিবলৈ অসমৰ্থ হ'ল বা ৰাকেশ পালে পইচা নিদিলে।
এইজন দুলাল বৰাই ভিজিলেন্সত 1000ৰো ওপৰ এজাহাৰ দাখিল কৰিছে FIR ইমানবোৰ মানুহ তেওঁ দোষী বিচাৰি পাইছে আচ্ছা কওকচোন তেতিয়া তেওঁ এজাহাৰ আছে সেইটো সূত্ৰত তেওঁ প্ৰায় গৈ যায় আমাৰ ভিজিলেন্স অফিচ আপোনাৰ ৰেগুলাৰ সপ্তাহত দুবাৰ তেওঁ যায় আচ্ছা মিনিমাম আৰু সেই সময়ত অসম চৰকাৰৰ এজন অতি ক্ষমতাশালী বিষয়া তেওঁৰ একান্ত ঘনিষ্ঠ আছিল আপুনি মোক যোৱাৰ কথা তাত কৈছে সেই সময়ত তেওঁ যিটো ধৰণৰ ক্ষমতাত আছিলে তেওঁৰ লগত খুব ভাল আছিলে মানে অসম চৰকাৰৰ আটাইতকৈ ক্ষমতাশালী বিষয়া তেওঁ এজন অনা অসমীয়া মানুহ হয় 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 তেওঁ দক্ষিণৰ ফালৰ মানুহ মই ইমানখিনি নকওঁ আপোনাক সেইখিনি এটা পইণ্টেই কৈছোঁ সকলোৰে লগত ভাল প্ৰত্যেকৰ লগতে ভাল আছিলে তেওঁৰ ইয়াতে দিছপুৰতো তেওঁৰ অবাধ যাত্ৰা আছিলে সকলো গতিকে আপুনি দুলাল বৰাৰ ঘৰলৈ গৈছিলে সকাম এটাত মাতিছিলে গৈছিলে আৰু তাতে আপুনি মৃগেন শইকীয়াক লগ পাইছিলে পাইছোঁ আচ্ছা এতিয়া আপুনি কওক হয় হয় মই দেখিছোঁ তাত দেখিছোঁ তেওঁ মোৰ লগত চিনাকি হ'বলৈও আহিছে মই বৰ বেছি গুৰুত্ব দিয়া নাই মই ভাতটো খাইছোঁ আৰু আহিছোঁ তেতিয়া অফিচৰ মাজতেই মই পাক এটা মাৰিছোঁ তাৰমানে অফিচৰ মাজত মোৰ যিমান দূৰ মত আছে ঘৰত ভাত নাখাওঁ বুলি কৈ আহিছোঁ অফিচৰ মাজতেই তাতে ভাতটো খাই আকৌ মই ঘূৰি আহিছোঁ তো মৃগেন শইকীয়াৰ যিটো আপোনাৰ স্বীকাৰোক্তি সেইটো আমি গ্ৰহণ কৰিব পৰা এটা স্বীকাৰোক্তি বুলি আপুনি ভাবেনে 100% গ্ৰহণ কৰিব পৰা স্বীকাৰোক্তি বুলি মই সম্পূৰ্ণ ক'ব নোৱাৰিম আপোনাক কিন্তু এটা কথা মই কওঁ মৃগেন শইকীয়াই বহুতখিনি কথা বাদ দিছে প্ৰধান কাণ্ডাৰীৰ নাম লোৱা নাই তেওঁ আৰু মৃগেন শইকীয়াই নজনাৰ কোনো কথা নাই বহুত কাণ্ডাৰীৰ নাম তেওঁ বাদ দিছে মই যিজনৰ আপোনাৰ ক'লোঁ যিজন মন্ত্ৰীয়ে ধমকি দিলে তেওঁৰ নামো কোৱা নাই মৃগেন শইকীয়াৰ ৰিপৰ্টত নাই আৰু যিটো মানুহে ৰাকেশ পালৰ পইচাৰ লেনদেন কৰে সেই মানুহটোৱেতো ৰাকেশ পালৰ তেওঁৰ লগত যে তেওঁৰ সম্পূৰ্ণ যোগসূত্ৰ আছে এই কথাটোতো কোৱা নাই বহুতখিনি মানুহৰ এইখিনি কথা সত্য হয়নে নহয় মই আপোনাক কিন্তু এটা কথা ঠিক যে মৃগেন শইকীয়াই বহু কথা জানিও বাদ দিছে নোকোৱাকৈ আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেন মৃগেন শইকীয়া 5 বছৰ কাল পলাই আছিল হয় যেতিয়া মৃগেন শইকীয়া আত্মপ্ৰকাশ কৰিলে হয় তেতিয়া তদন্তকাৰী এজেঞ্চিবিলাকৰ এইটো দায়িত্ব আছিলে নে নাই যে মৃগেন শইকীয়া 5 বছৰ ক'ত লুকাই আছিলে হয় আৰু তেওঁক কোন মানুহে কি ধৰণৰ মানুহে তেওঁক আশ্ৰয় প্ৰদান কৰিছিলে এইখিনি কথা তদন্ত হোৱাৰ কথা আছিল নে বা তদন্ত হোৱাটো উচিত আছিল নে নিশ্চয় উচিত আছিলে আপোনাৰ মনে ধৰেনে যে এইখিনি কথা তদন্ত হৈছে নাই ধৰা মৃগেন শইকীয়া 5 বছৰ কাল পলাতক মৃগেন শইকীয়া কিছুমান মানুহৰ আশ্ৰয়ত আছিলে য'ত পুলিচে তেওঁক বিচাৰি পোৱা নাছিলে ভাৰত চৰকাৰৰ কোনো তদন্তকাৰী এজেঞ্চিয়ে তেওঁক বিচাৰি পোৱা নাছিলে মৃগেন শইকীয়া আত্মপ্ৰকাশ কৰিলে আৰু এজন প্ৰাক্তন পুলিচ বিষয়াই কৈছে যে মনে নধৰে যে এই 5 বছৰীয়া কালছোৱাৰ কিবা তদন্ত হৈছে এইটো এটা ডাঙৰ ঘটনা আপুনি কাণ্ডাৰীসকলৰ নাম লোৱা নাই বুলি ক'লে কাণ্ডাৰী মানে কেনেকুৱা মানুহৰ নাম লোৱা নাই চাওক মই আপোনাক এটা উদাহৰণ দিলোঁৱেই যিজন কেবিনেট মন্ত্ৰী তেওঁৰ নাম নাই লোৱা তাৰপিছত বহুখিনি বিষয়াৰ যিখিনি নিযুক্তিটো মই জনাত তেওঁৰ হাত আছে মানে আদাৰ দেন কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন অন্য এক্সামিনেশ্যনত সেইখিনি মানুহৰ প্ৰসংগও তেওঁ অনা নাই তাত ধৰক বিভিন্ন মানুহ যিটো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ হৈছিলে বহুত আৰু কিবা কিবি পোষ্ট হৈছিলে তেওঁৰ কেণ্ডিডেট আছে PWDত আছে ইৰিগেশ্যনত আছে ৰেগুলেশ্যন 3Fত বহুতখিনি এপইণ্টমেণ্ট হৈছিল ৰেগুলেশ্যন 3Fত বহুতখিনি এপইণ্টমেণ্ট সেই কথাবোৰতো তেওঁৰ তাত অহা নাই তেওঁৰ ষ্টেটমেণ্টত অহা নাই বহুতখিনি কথা তেওঁ বাদ দিছে কোন মেইন মানুহ তেওঁৰ
কোনে কোনে কেনেকৈ প্ৰটেকশ্যন কৰিছিলে কি কথা গোটেইখিনি কথা তেওঁ বাদ দিছে মৃগেন শইকীয়াৰ এইকেইটা কথা সত্য নে সত্য বিয়াত যোৱা এইখিনি কথা মই ওপৰত কোনো কমেণ্ট নিদিওঁ টকা লোৱা নোলোৱা কিন্তু মই এটা কথা কওঁ যে মৃগেন শইকীয়া যিটো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট তেওঁলোকৰ যিটো বেছিক মটো সেইটো আছিলে যে APSCত যিবোৰ মানুহে খেলি মেলি কৰিছে তেওঁলোকৰ শাস্তি পাব লাগে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে তেওঁলোকৰ চৰকাৰীভাৱে শাস্তি পাব লাগে কিন্তু মই আগতেও কৈছোঁ যে APSCত যিসকলে এতিয়া চাকৰি হেৰুৱাই আছে বিপ্লৱ শৰ্মা কমিশ্যনৰ নাম আছে তেওঁলোকে চাকৰি পাব মই আগতো কেইবাবাৰো ইণ্টাৰভিউত কৈছোঁ মোৰ কিতাপতো মই উল্লেখ কৰিছোঁ দিলে ডিফিট জাষ্টিছ গতিকে তেওঁলোকে চাকৰি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে পালেই কালি যি কাউতে দিলে 17 জনতে ঘূৰাই পালেই হয় আৰু এইটোৱে কিন্তু এটা দৰিদ্ৰ চামক দৰিদ্ৰ মেধাৱী আৰু দৰিদ্ৰ নিৰাশ কৰিব নিশ্চিত কৰিব যিটো আপুনি নিৰাশ হৈছিলে দুবাৰ হয় হয় 91 আৰু 92ত আপুনি নিৰাশ হৈছিল হয় আপুনি পালেগে 94ত নহয় জানো 95ত পাইছে দুবাৰ আপুনি ভাইভাত আপুনি চাকৰিটো পোৱা নাই বা সিলেক্ট হোৱা নাই আপোনাৰ ৰিটেনতো আপোনাৰ ভাল হৈছে দুইবাৰেই ৰিটেনত আপুনি পাছ কৰিছে এই ধৰণৰ ঘটনা ঘটিব শইকীয়া ডাঙৰীয়া আপুনি যেতিয়া সমাজ কল্যাণৰ তদন্ত কৰিছিলে সমাজ কল্যাণৰ 2000 কোটি টকীয়া কেলেংকাৰী এইটোত আপুনি একেবাৰে তলৰ পৰ্যায়ৰ পৰা তদন্ত কৰিছে নিজে মটৰচাইকেলত গৈ ঘূৰি মেলি যথেষ্ট ভালকৈ তদন্ত কৰিছিলে এই তদন্তত কেইবাজনো সঞ্চালকে জেল খাটিলে কেইবাজনো সঞ্চালক জেললৈ গ'ল কুমুদ চেতিয়া কি আছিল হয় বৰঠাকুৰ গ'ল এনেকৈ সঞ্চালক বা প্ৰাক্তন সঞ্চালক কেইবাজনো এতিয়া এই কেলেংকাৰীটো আপুনি কিতাপখনত লিখিছে যে যিজন মূল ঠিকাদাৰ তেওঁৰ বিৰুদ্ধে একো নহ'ল আৰু আপুনি 3জন মন্ত্ৰীৰ কথা কৈছে যে 3জন মন্ত্ৰীক আপুনি সোধপোছ কৰিছিলে সোধপোছ শব্দটো কৰিছে মানে আপুনি এইটো অসমীয়া ভাষাত কিতাপখনত লিখিবলৈ বেয়া পাইছে কাৰ্যত এইটো জেৰা হয় এই মন্ত্ৰী 3জন আছিলে গৌতম ৰয় অকণ বৰা আৰু অজন্তা নেওগ অজন্তা নেওগ ডাঙৰীয়া বৰ্তমানো মন্ত্ৰী আৰু তেওঁ সমাজ কল্যাণ মন্ত্ৰী আছিলে গতিকে একাউণ্টেবিলিটিটো তেওঁ আছেই একাউণ্টেবল হ'বই লাগিব যিহেতু দায়িত্ব লৈছে শপত লৈছে সংবিধানৰ এই 3জন মন্ত্ৰীক যেতিয়া জেৰা কৰিছিলে তেওঁলোকৰ কেনেকুৱা আছিলে ব্যৱহাৰবিলাক কেনেকুৱা আছিলে একেজন গৌতম ৰয় আপোনাক মদ খাবলৈ কৈছে তাৰপিছত ধমকি দিছে তাৰপিছত কৈছে যে আমি লিখি দিম তুমি সেইমতে দিয়া আৰু সেইজন গৌতম ৰয়কে আকৌ আপুনি যেতিয়া জেৰা কৰিছিলে তেতিয়া কেনেকুৱা বিহেভিয়াৰ আছিল তেওঁলোকৰ এইটো প্ৰতিজনেই ভয় খাইছে সাংঘাতিক ভয় খাইছে ভয়টো তেওঁলোকে দেখুৱাব বিচৰা নাই কিন্তু ভয় খাইছে যথেষ্ট মই মন কৰিছোঁ মন্ত্ৰীক জেৰা কৰিছোঁ আমি সন্মান দি জেৰা কৰিছোঁ বহিবলৈ স্বাভাৱিক হৈছে স্বাভাৱিক কথাখিনি আমি আগতেই কুৱেশ্যনাৰ বনাই লৈছোঁ কি প্ৰশ্ন সুধিব লাগে তেওঁ এইটো ক'লে কি সুধিব লাগে আমি কুৱেশ্যনাৰ বনাই লওঁ আগতেই এতিয়া ভিজিলেন্সত ইণ্টাৰগেশ্যন কৰোঁ প্ৰবেবল মাজত যদি ছাডেন এটা কিছুমান এডিশ্যনেল পইণ্ট আহে সেইটো বেলেগ কথা আদাৰৱাইজ আমি প্ৰায় 50টা 60টা কুৱেশ্যন বনাই লওঁ আৰু একদম ৰেকৰ্ড চাই বনাওঁ এইকেইটা তেওঁলোকক প্ৰত্যেকে সোধাইছে প্ৰত্যেকজনে ঘামিছে আমি তেওঁৰ বেছিভাগ মানুহেই তেওঁ তাত দেখিছোঁ আমি চাহ খাব নেকি বা আপোনাৰ লাঞ্চ কৰিব নেকি এনেকুৱাও সোধোঁ আমাৰ নিয়ম পুলিচৰ তাত আমি বেয়া ব্যৱহাৰ কৰাটোতো আমি উচিত নহয় কাকো সাধাৰণ মানুহকো কৰা উচিত নহয় কিন্তু তেওঁলোকে সাংঘাতিক ভয় খাইছিলে এইটো বস্তুত যে তেওঁলোকৰ কিবা এটা হ'ব আৰু চাওক এজন কেবিনেট মিনিষ্টাৰৰ ৰেছপনচিবিলিটি কি আছে ভাৰতৰ যিটো আমাৰ নটিফিকেশ্যনবিলাকত স্পষ্ট হৈ আছে চব লিখা ব্লু বুকত আছে গোটেইখিনি কথা আছে গতিকে তেওঁলোকে ৰেছপনচিবিলিটি এভইড কৰিব নোৱাৰে কিছুমান ধৰক এনেকুৱা প্ৰচেছ আছে তেওঁলোক এটা বিৰাট ইণ্টেলিজেণ্ট আছে মানে ধৰক ফাইলটো আনি গৌতম ৰয় কেনেকুৱা তেওঁ যেতিয়া তেওঁৰ ওচৰত চহী কৰিবলৈ দিয়ে যেতিয়া গৰ্বৰ আছে তেওঁ তুমি চহী কৰি দিলোঁ একচুৱেলি মিনিষ্টাৰৰ ছিগনেচাৰটো নেচেচেৰী নহয় কিন্তু যি ইণ্টেলিজেণ্ট অফিচাৰ সি কিন্তু এণ্ডৰ্ছ কৰাই লয় যাতে তাক পচাব নোৱাৰে সেইটো প্ৰটেকশ্যন এটা নিৰাপত্তা সুৰক্ষা কিন্তু বহুতে সেই কথাটো ভুল বুজে মোক এম্পাৱাৰ কৰিছে মোক ক্ষমতা দি দিছে তেওঁ চহী কৰি দিয়ে তেওঁ ফচি যায়
বহুত যিটো ইণ্টেলিজেণ্ট অফিচাৰ তেওঁ চহী লৈ লয় কিন্তু হয় চহী লৈ লয় ছাৰ চহী এটা বা তাত নোট থাকে নোট থাকে এজ ডিছকাছড হয় হয় এজ ডাইৰেক্টেড এনেকৈ নোট থাকে হয়, আনকি note আছে। টেলিফোনিক ডিছকাশ্যনৰো ৰেফাৰেঞ্চ থাকে 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 যে অমুক তাৰিখে আপোনাৰ লগত হোৱা টেলিফোনিক ডিছকাশ্যনত এইখিনি আলোচনা হৈছিল সেই নোটটো থাকে তেওঁ চহী কৰিবলৈ গ'লে হয় হয় গতিকে এনেকুৱা ধৰণৰ ঘটনা থাকে থাকে শইকীয়া ডাঙৰীয়া APSCৰ কেলেংকাৰীয়ে আমাক ব্যথিত কৰিছে আৰু আপুনি নিজেই এজন অত্যন্ত ব্যথিত ব্যক্তি হয় আপোনাৰ পৰিয়ালৰ ওপৰতো আক্ৰমণ হৈছে হয়। আপোনাৰ চাকৰি বহুবাৰ ট্ৰান্সফাৰ হৈছে হয় আপুনি নিবিচৰা জেগালৈ যাব লগা হৈছে হয়। কিন্তু আটাইতকৈ ডাঙৰ কথা মেধা সম্পন্ন আৰু টকা পইচা নথকা প্ৰাৰ্থীসকল এতিয়াও কিন্তু নিজকে সুৰক্ষিত বুলি ভাবিব পৰা নাই কাৰণ ভৱিষ্যতৰ দিনত মই APSC দিম আৰু মই পইচা নিদিয়াকৈ পাম অথবা মোৰ মেধাৰ জোৰত পাম এই কথাটোৰ বিশ্বাস আমি যি মুহূৰ্তলৈকে তেওঁলোকৰ মনত আৰোপ কৰিব নোৱাৰোঁ সেই মুহূৰ্তলৈকে মই ভাবোঁ যে এই ধৰণৰ আলোচনা অব্যাহত থকাটো উচিত আপুনি সহযোগ কৰাৰ বাবে অত্যন্ত ধন্যবাদ নমস্কাৰ